এতিয়াৰ বতৰত গাজৰ আৰু মূলাৰ আচাৰ বহুত মানে হেৰিত আছে আৰু ট্ৰেণ্ডত আছে, কিন্তু মই কোনোদিনে বনাই পোৱা নাই। এইবাৰ প্ৰথম বনাম, কেনেকুৱা হয় চাওঁচোন। গাজৰ মূলাৰ মিক্স আচাৰ, ইয়াৰ লগত নহৰু, আদা, জ্বলা গোটেইখিনি একেলগে চপাৰত চপ কৰি ল'ম, তাৰপিছত আচাৰ প্ৰস্তুত কৰিম। এইখিনি দেখিছেনে, চপাৰত মই সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া মই এইখিনিৰে আচাৰ প্ৰস্তুত কৰিম। এনেকৈ কেৰাহীত তেল গৰম কৰি কালজিৰা, সৰিয়হ ফুটাই অলপমান বহাই দিলোঁ। গোটেই মছলাখিনি দি ভালকৈ অলপ সময় ভাজিম। যিহেতু কেঁচা চব্জিত অলপমান ভাপ এটা, পানীৰ হেৰি এটা থাকে, সেইকাৰণে অলপ ভাজি ল'লে সুৰক্ষিত হৈ থাকে আচাৰখিনি। যেনে ৰংটো কিমান সুন্দৰ হৈছে আচাৰৰ, আৰু অলপ সময় ৰাখি ভিনেগাৰ দি নমাই দিলে হ'ল। গাজৰ, মূলা, জ্বলা, নহৰু, আদা মিক্স আচাৰ প্ৰস্তুত হৈ গ'ল। দেখিছেনে কিমান সুন্দৰ হৈছে।